বাৰে বাৰে অসফল হোৱাৰ পিছতো কেতিয়াও উৎসাহ নেহেৰুৱাব, কাৰণ এইটোৱে হৈছে আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা। খালী পকেটে আপোনাক জীৱনৰ হাজাৰ শিক্ষা দিব আৰু ভৰা পকেটে আপোনাৰ জীৱনটো নষ্ট কৰাৰ পথ প্ৰদৰ্শন কৰিব। কাৰোবাক ভালপোৱা দিলে সীমাহীনভাৱে দিয়ক, কাৰণ সীমা আৰু পৰিধি মাটিত থাকে, হৃদয়ত নহয়। টকা পইচা থাকিলেই এখন ঘৰ সুখৰ নহয়, যদিহে পৰিয়ালৰ মানুহবোৰৰ মাজত মৰম আৰু বুজাবুজি নাথাকে। 4টা কাৰণে আমাৰ জীৱনত কেতিয়াবা নহয় কেতিয়াবা দুখ আহিবই। সম্পৰ্কৰ কাৰণে, টকা পইচা বা অৰ্থৰ কাৰণে, শাৰীৰিক অসুস্থতাৰ কাৰণে, মানসিক দুখ কষ্টৰ কাৰণে। মানুহক চেহেৰা আৰু কাপোৰৰ সহায়ত চিনিব নোৱাৰি, মানুহক চিনিব পাৰি অৰ্থ আৰু মানসিকতাৰ সহায়ত। জীৱনত 2টা শক্তিৰ বৰ প্ৰয়োজন বুলি ভাবোঁ, যিকোনো কথা সহ্য কৰিব পৰা শক্তি আৰু সকলোৰে মনৰ ভাৱবোৰ বুজি পোৱা শক্তি। জীৱনত সকলোতকৈ বেছি আপোন আৰু পৰ কোনো নাই, কাৰণ সময় নিজৰ হ'লে সকলো আপোন হয় আৰু সময় পৰ হ'লে আপোন মানুহবোৰো পৰ হৈ যায়। কিতাপৰ জ্ঞানৰ দ্বাৰা শিক্ষিতহে হয়, জ্ঞানী নহয়। যেনেকৈ জ্বলি থকা চাকিৰ দ্বাৰা পোহৰহে হয়, দিন নহয়। শব্দ লিখিবলৈ যদি চিঞাহীৰ ৰং আৰু সম্বন্ধ গঢ়িবলৈ যদি দেহৰ ৰং বিচাৰি ফুৰে, না শব্দৰ অৰ্থ বুজি পাব, না সম্বন্ধৰ মূল্য বুজি পাব। 7টা মহাপাপ হৈছে কৰ্মৰ অবিহনে সম্পত্তি, বিবেকৰ অবিহনে আনন্দ, মানৱতাৰ অবিহনে বিজ্ঞান, চৰিত্ৰ অবিহনে জ্ঞান, আদৰ্শ অবিহনে ৰাজনীতি, অনৈতিক অবিহনে বাণিজ্য, ত্যাগৰ অবিহনে উপাসনা। আনে আপোনাক যিমান সন্মান দিব আপুনিও তেওঁক সিমানেই সন্মান দিব, তাতকৈ অধিক দিয়াৰ চেষ্টা নকৰিব, কাৰণ এই যুগত মানুহবোৰে সন্মানতকৈ স্বাৰ্থত বেছি চলে। স্বাৰ্থ শেষ হ'লে সন্মান দিবও পাহৰি যায়। প্ৰত্যেকজন মানুহৰ জীৱনত এনেকুৱা এজন মানুহৰ বহুত প্ৰয়োজন, যিয়েই সকলো সময়তে তেওঁৰ লগত থাকিব। গোটেই পৃথিৱী তেওঁৰ বিপক্ষে থাকিলেও সেই মানুহজনে কেতিয়াও তেওঁৰ লগ নেৰিব। পাৰিলে জীৱনত এনেকুৱা এজনৰ হাতত ধৰি লওক, যাক আপোনাৰ আশ্বাসৰ প্ৰয়োজন, যাক আপোনাৰ অনুপ্ৰেৰণাৰ প্ৰয়োজন। যেতিয়া তেওঁ সাফল্য অৰ্জন কৰিব, সেই সাফল্যৰ কাৰণ হ'ব আপুনি। কাৰোবাৰ হৃদয় ভঙাৰ আগত এটা কথা জানি থওক, গোটেই পৃথিৱীখনৰ বাবে আপুনি মাত্ৰ এজন সামান্য মানুহ, কিন্তু কাৰোবাৰ বাবে আপুনিয়েই তেওঁৰ গোটেই পৃথিৱীখন। জীৱনটো এটা সৰল অংকৰ দৰে নহয়নে, য'ত সুখবোৰ যোগ হয়, দুখবোৰ বিয়োগ হয়, হাঁহিবোৰ পূৰণ হয় আৰু বেদনাবোৰ হৰণ হয়। বাকী থাকে মাত্ৰ আশা, যি কেতিয়াও শেষ নহয়। জীৱনত যদি সকলো আশা পূৰণেই হৈ যায়, তেনেহ'লে জীয়াই থকাৰ মজা থাকিবনে? নোপোৱাতকৈ পোৱাৰ আশাত জীয়াই থকাৰ মজাই বেলেগ। প্ৰত্যাহ্বান নেওচি পোৱা সুখৰ আনন্দই সুকীয়া। যোৱাকালি আপোনাক কোনে হাৰ্ট কৰিলে সেয়া পাহৰি যাওক, আজি আপোনাক কোনে কেয়াৰ লৈছে সেয়া মনত ৰাখক। পাষ্টত আপুনি কাৰ বাবে কান্দিছিল সেইটো পাহৰি যাওক, বৰ্তমান আপুনি কাৰ বাবে হাঁহিব পাৰিছে সেয়া মনত ৰাখক। জীৱনটো সেইদিনাৰ পৰাই সুন্দৰ হৈ পৰিব, যিদিনাৰ পৰা আপুনি আনতকৈ নিজক ভাল পাব আৰু গুৰুত্ব দিব পাৰিব। অৱহেলাই বহুত কিবাকিবি শিকায়, সহ্য কৰিবলৈ, নিজৰ গুৰুত্ব বুজাবলৈ, আমনি নকৰিবলৈ, অকলে থাকিবলৈ, কিন্তু কেতিয়াও আনক অৱহেলা কৰিবলৈ নিশিকায়। নিজকে অকলশৰীয়া বুলি কেতিয়াও নাভাবিব, ভাবিব যে মই অকলশৰীয়াই যথেষ্ট। কাৰোবাৰ পৰা ইম্পৰ্টেঞ্চ লোৱাতকৈ অকলে থকাই ভাল। আমাৰ জীৱনৰ ৰাস্তাটো অলপ ওখ চাপৰ হোৱাটো দৰকাৰ, কাৰণ সমান হ'লে জীৱনৰ মৰ্মতা বুজিব নোৱাৰিব। আচলতে দূৰত্বৰ সৃষ্টি হ'ব লাগে, দূৰত্বৰ সৃষ্টি নহ'লে প্ৰিয় মানুহবোৰৰ প্ৰতি ভালপোৱা কিমান গভীৰ সেইটো বুজিব নোৱাৰি। কিছুমান মানুহ আছে, তেওঁলোকে অপৰাধ নকৰিলেও আনৰ কাষত সদায় দোষী হৈ থাকে। সকলোতকৈ ডাঙৰ জয় হ'ল জীৱনত এনেকুৱা এটা কৰি দেখুওৱা, যি সকলোৱে ভাবিছিল আপুনি সেইটো কেতিয়াও কৰিব নোৱাৰিব বুলি। জীৱনৰ পৰা কিবা হেৰাই গ'লে কেতিয়াও ভাঙি নপৰিব, কাৰণ যি হয় ভালৰ কাৰণেই হয়। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।